চাওক ইয়াত মই প্ৰথমতে এই যিটো ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী অধীক্ষক ডাঙৰীয়া আমি ধন্যবাদ জনাইছোঁ বঙাইগাঁওবাসী ৰাইজক এনেধৰণৰ তাৰমানে আমি দেখিছোঁ যে ওচৰ চুবুৰীয়া আমি যে জিলাসমূহ যদি চাওঁ আমি যদি গোৱালপাৰাত যাওঁ আমি যদি ধুবুৰীত যাওঁ আমি যদি কোকৰাঝাৰত যাওঁ আমি যদি বৰপেটা যাওঁ আমি এনেধৰণৰ তাৰমানে ব্যৱস্থাটো সেইবোৰ মোৰ জিলাত তাৰমানে দেখা আমি পোৱা নাই গতিকে এইটো নিশ্চিতভাৱে এইটো তাৰমানে প্ৰশংসনীয় পদক্ষেপ হৈছে আৰু ইউনিক পদক্ষেপ হৈছে মই তাৰ কাৰণে যি পদক্ষেপ ইয়াৰে আৰক্ষী অধীক্ষক ডাঙৰীয়া সমন্বিত আৰক্ষী বিষয়াসকলে গ্ৰহণ কৰিছে তাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে ইয়াত যিটো আজি স্নেহ স্পৰ্শ নামৰ তেওঁলোকে যিটো স্বাস্থ্যকেন্দ্ৰ উদ্বোধন কৰা হ'ল এইটো আমি বঙাইগাঁওবাসী ৰাইজে প্ৰত্যেকে সেই আৰক্ষীয়ে হওক চিভিল লাইনে হওক আমি প্ৰত্যেকে যাতে সহায় সহযোগ আগবঢ়াই আমাৰ স্বাস্থ্য বিভাগ জিলা প্ৰশাসনে সৰ্বতোপ্ৰকাৰ সহযোগ আগবঢ়াই এইটো যদি আমি আগবঢ়াই লৈ নিশ্চিতভাৱে ইয়াত অকল পুলিচ আৰক্ষী বিষয়াসকল বা আৰক্ষী কৰ্মচাৰীসকলেই নহয় ইয়াৰ এই হেৰিটোৰ জৰিয়তে এই স্বাস্থ্যকেন্দ্ৰটোৰ জৰিয়তে এই অঞ্চলৰ জনসাধাৰণেও উপকৃত হ'ব আৰু মই পুনৰবাৰ মই আৰক্ষী অধীক্ষক ডাঙৰীয়া এই পদক্ষেপৰ কাৰণে তেওঁলোক ধন্যবাদ জনাইছোঁ আৰক্ষী বাহিনী আৰু আৰক্ষী যি বিষয়া কৰ্মী লোকসকল 24 ঘণ্টাই কৰ্তব্যত নিয়োজিত হৈ থাকে তেওঁলোকৰ কাৰণে বহু সময়ত যেতিয়া অলপতে দেখিলে আপোনালোকে নিৰ্বাচন হৈ গ'ল তাতে কেইবাজন মানুহৰ আমাৰ আৰক্ষীৰ লোকৰ স্বাস্থ্যজনিত তেওঁলোকৰ সমস্যা হৈছে গতিকে সেইবিলাকলৈ লক্ষ্য ৰাখি আমাৰ ইয়াত যিহেতুকে কোনো আৰক্ষী লোকসকলৰ কাৰণে বিশেষ কোনো ব্যৱস্থা নাই গতিকে আমি বিষয়টো আমি আমাৰ দৃষ্টিগোচৰ হ'ল আৰু আমি গোটেই বিষয়টো আমি মাননীয় জিলা আয়ুক্ত ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ জইণ্ট ডাইৰেক্টৰ হেল্থ ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ আৰু সেই মৰ্মে আমি এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইয়াত যিখিনি আপুনি আজি দেখিছে যে ঠাউকতে যাতে আমি আৰক্ষী ছাউনীৰ যিসকল লোক আছে ইয়াৰ পৰিয়ালৰ যিসকল লোক আছে আৰু যিসকল বিষয়া কৰ্মী আছে তেওঁলোকে যাতে প্ৰাৰম্ভিক পৰ্যায়ত স্বাস্থ্য সেৱা তেওঁলোকে যাতে লাভ কৰিব পাৰে তাৰ কাৰণে এই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু এই সংক্ৰান্তে আমি ভৱিষ্যতেও যাতে তেওঁলোকে যাতে লগে লগে যিটো গোল্ডেন আৱাৰ বুলি কয় সেই সময়তে যাতে কিবা এটা ইনচিডেণ্ট হ'লে কিবা এটা ঘটনা হ'লে তেওঁলোকে যাতে লগে লগে চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ কাৰণে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু স্থানীয় ৰাইজো আছে তেওঁলোকৰো কিবা অসুবিধা হ'লে তেওঁলোকে ইয়াত স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব গতিকে আমি এই ব্যৱস্থাটো আমি কৰিছোঁ আমি মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত তেখেতেও জনাইছোঁ আৰু তেখেতেও ছাৰে এই বিষয়টোত আমাক বিশেষভাৱে গুৰুত্ব দিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমৰ আৰক্ষী বাহিনীৰ লোকসকল তাৰ আৰক্ষী পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে বিশেষ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে জানে যে তেওঁলোকক বিশেষ ছুটিৰ ব্যৱস্থাও কৰিছে গতিকে আমি তেওঁলোকক যিখিনি ৱেলফেয়াৰ মেজাৰ্ছ যিখিনি ল'ব লাগে সেইখিনিৰ কাৰণে আমি চেষ্টা কৰিছোঁ জিলাখনত তেওঁলোকে যাতে আহি সকলো সময়তে ইয়াত যাতে চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ চিকিৎসকৰ ব্যৱস্থা হৈছে তাৰ লগত ফাৰ্মাচিষ্টৰ ব্যৱস্থা হৈছে তাৰ লগত যিসকল নাৰ্ছ আছে তেওঁলোকৰো ব্যৱস্থা এইটো আমাৰ ইয়াক কৰি দিছে গতিকে এইখিনি আমি ভাবিছোঁ যে ইয়াৰ যিখিনি লাভালাভ আছে এইখিনি আমাৰ পৰিয়ালৰ যিখিনি আৰক্ষী পৰিয়ালৰ লোক আছে তেওঁলোকে পাব আৰু সেইটো আমাৰ কাৰণে নিতান্তই অতি ভাল কথা হ'ব আৰু যিহেতুকে আমি তেওঁলোকক 24 ঘণ্টাই তেওঁলোকৰ পৰা আমি কৰ্তব্য আমি বিচাৰোঁ বা আমি তেওঁলোকক আমি আশা কৰোঁ যে 24 ঘণ্টাই তেওঁলোকে কাম কৰিব কিন্তু তেওঁলোকক যিটো ৱেলফেয়াৰ মেজাৰ্ছ বা তেওঁলোকক স্বাস্থ্যসন্মত যিখিনি সেৱা তেওঁলোকে লাভ কৰিব লাগে সেইখিনিৰ কাৰণেও আমি চেষ্টা কৰিছোঁ যাতে তেওঁলোকক আমি দিব পাৰোঁ সেইখিনিৰ কাৰণেও আমি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ এই প্ৰচেষ্টা থাকিব যাতে আমাৰ আৰক্ষীৰ যিখিনি আৰক্ষী ছাউনীত বাস কৰে যিখিনি লোক আছে তেওঁলোকৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ পৰিয়ালৰ লোক আছে তেওঁলোকৰ সকলো মহিলাসকল আছে তেওঁলোকে যাতে এই সেৱা লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ এই বিশেষ প্ৰচেষ্টা আৰু আমি অব্যাহত ৰাখিম ইয়াত আমাৰ এটা প্ৰাৰম্ভিক পৰ্যায়ত 3টা বেড আমি ৰাখিছোঁ আৰু তাৰ সকলো ধৰণৰ যি আপুনি দেখিছে যে যি দৰৱ পাতিৰ সকলো ব্যৱস্থা আমি কৰিছোঁ গতিকে পিছলৈ ইয়াক অধিক উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম জিলা প্ৰশাসনৰ জৰিয়তে বৰ্তমানলৈকে আমি এইখিনি ব্যৱস্থা আমি কৰিছোঁ আৰু এইখিনি মই ভাবিছোঁ যে প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি চিকিৎসা লাভৰ ক্ষেত্ৰত এইখিনি বিশেষভাৱে আমাৰ অৰিহণা যোগাব
স্যার কেইটাৰ পৰা কেইটালৈকে খোলা থাকিব এইটো এইটো ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 3টা বজালৈকে খোলা থাকিব মানে চিকিৎসক ইয়াত উপস্থিত থাকিব তাৰ পিছত তেওঁলোকৰ যি ষ্টাফ আছে তেওঁলোকো উপস্থিত থাকিব আৰু আমি ব্যৱস্থা কৰিছোঁ তেওঁ চিকিৎসক আমাৰ ইয়াতে থকাৰ আমি ব্যৱস্থা কৰিছোঁ গতিকে আমাৰ 24 ঘণ্টাই তেওঁলোকে চিকিৎসা সেৱা লাভ কৰিব পাৰিব ঠিক আছে থ্যাংক ইউ